আমাৰ নাৰী শক্তিয়ে জাগিছে, কিন্তু নাৰী শক্তি জাগিলে আপোনালোকৰ শাসনত যেনেকৈ বহাব পাৰিছো তেনেকৈ শাসনৰ গাদীৰ পৰা আমি নমাব পাৰিম। গতিকে আমাৰ ৰাইজৰ যি আমাৰ দাবী আছে অতি সোনকালে মানি ল'ব লাগে, অন্যথা আমি শান্তিপূৰ্বকভাৱে আৰু গণতান্ত্ৰিকভাৱে গোটেই অসম জুৰি আন্দোলন কৰিম। এয়া আমি সদৌ অসম নাৰী শক্তি সন্থা আওপা হৈ দাবী জনাইছো, আৰু আমাৰ সকলো নাৰীক সুৰক্ষিত কৰি যি অধিকাৰ আছে অধিকাৰটো আমাক অতি সোনকালে দিয়ক, এয়া আমি দাবী জনাইছো। গতিকে এটাই প্ৰশ্ন, আজি সেই চৰকাৰখন ক'ত গ'ল যিয়ে নাৰীক সন্মান আৰু অধিকাৰ জাতি মাটি ভেটিৰ কথা কৈছিলে? আজি আমি দেখিবলৈ পাইছো আমাৰ এই ইংলে পথাৰৰ আমাৰ গীতা গোৱালা এগৰাকী খাটি খোৱা কৃষক নাৰী। তেখেতৰ সংগ্ৰাম এজন ব্যক্তিৰ সংগ্ৰাম নহয়, তেখেতৰ সংগ্ৰাম হৈছে প্ৰায় আই মাতৃ লগতে কৃষক আৰু খাটি খোৱা শ্ৰমিকৰ এই অধিকাৰৰ সংগ্ৰাম। গতিকে আমি ক'ব বিচাৰো বিশ্ব দৰবাৰত লৈ যোৱা এইটো এটা ললিপপহে। আমি দেখিবলৈ পাইছো চৰকাৰখনে বাৰম্বাৰ আমাক ললিপপ দি ঠগি আহিছে, কিন্তু আমি ক'ব বিচাৰো যদি সঁচাকৈ উন্নয়ন কৰিব বিচাৰিছে তেতিয়াহ'লে এই খাটি খোৱা মানুহৰ মাটি কাঢ়ি লৈ কোনো উন্নয়ন কৰিব নোৱাৰে। গতিকে আমি ক'ব বিচাৰো আমাৰ খাটি খোৱা শ্ৰমিকৰ যি মাটি অধিকাৰ তেখেতসকলে লৈছে, এইটো তেখেতসকলৰ নিজৰ স্বাৰ্থত, কোনো আমাৰ ৰাজ্যৰ স্বাৰ্থত তেখেতসকলে এই কাম কৰিব যোৱা নাই। লগতে তেখেতসকলে ডাঙৰ ডাঙৰ হায়াত হোটেল ব্যৱসায় উন্নয়ন কথা যি আমাৰ আই মাতৃহৰ পৰা জীৱিকা কাঢ়ি লৈছে, সঁচাকৈ দুখজনক কথা। কাৰণ সেই উন্নয়ন কোনো মূল্য নাই। আমি দেখিবলৈ পাইছো সেই হোটেলবোৰত জানো আমাৰ আই মাতৃসকলে কৰ্মসংস্থাপন পাব? আমি পোনপটীয়াকৈ প্ৰশ্ন কৰিছো, সেই হোটেলবোৰত জানো যিসকলে তথাকথিত উন্নয়ন কৰিব বিচাৰিছে তেখেতসকলে আমাৰ আই মাতৃসকলক জানো সন্মানজনক তাত কৰ্মসংস্থাপন দিব? আমি ক'ব বিচাৰো সদৌ অসম নাৰী শক্তি সন্থা আওপা হয় আজি আমাৰ চৰকাৰখনে শাসনে দিছে, বিজেপি চৰকাৰখনে ক'ব বিচাৰো এই জাতি মাটি ভেটি কৈ আমাক ললিপপ দিয়া নিচিনা আমাক ঠগি আছে। কিন্তু আমি শাসনে দিছে বিজেপি চৰকাৰক ন্যায়সংগত বিচাৰ কৰি আমাৰ ইংলে পথাৰত যি পথাৰ মাটি আছে অতি সোনকালে গোটাই দিব লাগে আমাৰ ৰাইজক। লগতে আমাৰ সদৌ অসম নাৰী শক্তি সন্থা আওপা হয় আমি ক'ব বিচাৰো আমাৰ নাৰী শক্তিয়ে জাগিছে, কিন্তু নাৰী শক্তি জাগিলে আপোনালোকৰ শাসনত যেনেকৈ বহাব পাৰিছো তেনেকৈ শাসনৰ গাদীৰ পৰা আমি নমাব পাৰিম। গতিকে আমাৰ ৰাইজৰ যি আমাৰ দাবী আছে অতি সোনকালে মানি ল'ব লাগে, অন্যথা আমি শান্তিপূৰ্বকভাৱে আৰু গণতান্ত্ৰিকভাৱে গোটেই অসম জুৰি আন্দোলন কৰিম। এয়া আমি সদৌ অসম নাৰী শক্তি সন্থা আওপা হৈ দাবী জনাইছো, আৰু আমাৰ সকলো নাৰীক সুৰক্ষিত কৰি যি অধিকাৰ আছে অধিকাৰটো আমাক অতি সোনকালে দিয়ক, এয়া আমি দাবী জনাইছো। আছে কিন্তু আজি আহিছে নাৰী শক্তি আওপা মানে দলটো আহিছে। আমি ভাবিছো যে আৰু আমি এইটোৱে মানে লাষ্ট মানে আৰু আন্দোলন মানে মিটিং মানে কৰিছো আৰু মানে আমি ডাঙৰ এটা মানে আন্দোলনহে কৰিবলৈ মানে আমি চেষ্টা কৰিছো। যিমানে আমি দি আছো নিউজবিলাক এইকেইটাত দেখাই আছে, গোটেই দুনিয়াটো দেখাই আছে, কিন্তু হিমন্ত বিশ্ব শৰ্মা আজিলৈকে শুনা নাই আৰু অতুল বৰাও আজিলৈকে মানে শুনা নাই। কিন্তু আমি সেইটো ভাবিছো যে সিহঁতি আৰু নকৰিব নুশুনিব, কিন্তু আমি গোটেই মানে অসমটোৰ মানে গোটেই মহিলাৰ পূৰ্বে যিমান ওলাই আহিব মানে আমি কৈছো আৰু ডাঙৰ আন্দোলন কৰিম, তেতিয়া আৰু গম পাব সিহঁতি নিজে আৰু ক'ব যে এইটো মানে মাটি ঘূৰাই দিব লাগিব বুলি নিজে আৰু ক'ব লাগিব সিহঁতি। আমিতো কৈ আছো আমাৰ মাটি ঘূৰাই দিয়ক, আমাৰ পুৰণা মানে পূৰ্বৰ দিনৰ মানে মাটি হয়, আমাৰ নানা খুৰা সিহঁতি খোলা মাটি, কিন্তু আমি এতিয়া এইটো লৈ ল'লে আমি ক'ত থাকিম ক'ত যাম এনেকুৱা মানে হৈ আছে আমাৰ অৱস্থা। কিন্তু আমি এইটো দেখুৱাই আছো 7 বছৰ পৰা মানে দেখুৱাই আছো, কিন্তু আমাৰ কথা সিহঁতি শুনা নাই। কিন্তু আমি এতিয়া বাধ্য হৈছো মানে আন্দোলন কৰিবলৈ।